এদিন দুদিন কৰি এসপ্তাহ দুসপ্তাহ কৰি এমাহ দুমাহ কৰি 2022 গোটেই চনটো গোটেই বছৰটো যাবলৈ মাজত মাথো এটা মাহ আৰু এই মাহটোৰ কাৰণে মই বহুত বেছি এক্সাইটেড আছো প্ৰতি বছৰে থাকো ডিসেম্বৰ মাহটোৰ কাৰণে এক্সাইটেড কাৰণ হৈ গ'ল প্ৰতি বছৰে ডিসেম্বৰ মাহত বহুত ধুনীয়া ধুনীয়া সিনেমা আহে কিন্তু আগৰৰ এক্সাইটমেন্ট আৰু এইবাৰ এক্সাইটমেন্টৰ মাজত এটা মাহটো পাৰ্থক্য আছে যে আগতে মই বলিউড হলিউড আৰু সাউথৰ সিনেমাৰ কাৰণে এক্সাইটেড থাকো কিন্তু এইবাৰ প্ৰথমবাৰ অসমীয়া সিনেমাৰ কাৰণে মই এক্সাইটেড আছো ডিসেম্বৰ মাহটো তো আপোনালোকে নিশ্চয় জানিব বিচাৰে যে ডিসেম্বৰ মাহত এনেকুৱা কি সিনেমা আহি আছে যিখনৰ কাৰণে মই এক্সাইটেড আছো আপোনালোকো এক্সাইটেড থকাৰ প্ৰয়োজন আছে তো আজি ভিডিঅ'ত সেই কথাই পাতিম তো নমস্কাৰ কেনে আছে তো এইবাৰ 2022 বৰ্ষৰ লাষ্টৰ মাহত ডিসেম্বৰ মাহত তিনিখনকৈ অসমীয়া সিনেমা আহি আছে আৰু এখনৰ হয়তো আপডেট আমি ডিসেম্বৰ মাহৰ মিডতে পাই যাম তো জানিব নিশ্চয় বিচাৰি তিনিখন সিনেমা কি আছে তো তিনিখন সিনেমাৰ ট্ৰেইলাৰ ৰিভিউ অলৰেডি আমাৰ চেনেলত আছে তো তাৰ বিষয়ে আজি কথা পাতিম প্ৰথম সিনেমা হৈ গ'ল মেড ইন নলবাৰীখন সম্পূৰ্ণ এটা যাত্ৰাৰ কাহিনী য'ত তিনিটা বয়স তিনিটা এজ গ্ৰুপৰ ব্যক্তিৰ মাজত এটা যাত্ৰা হ'ব এখন যাত্ৰা হ'ব যিখন সিনেমাৰ ট্ৰেইলাৰ ৰিভিউ আমি অলৰেডি ইউটিউবত আপলোড কৰিছো যদি আপুনি চোৱা নাই তেতিয়াহ'লে নিশ্চয় আমাৰ চেনেলতে পাই যাব চাই লওক যে মেড ইন নলবাৰীখনত আচলতে কি হ'বলৈ গৈ আছে সেইখনৰ কাৰণে প্ৰথমতে এক্সাইটেড আছো আৰু 2 নম্বৰ সিনেমা আপোনালোকে সকলোৱে গম পায় দীপলিনা বা আৰু বিবেক বৰাৰ সিনেমা আহি আছে ভোলা বোম ভোলা হয়তো এখন কমেডি হ'ব মানে কমেডিয়ে হ'ব সিনেমাখন ইমান এক্সাইটেডমেন্ট তথাপিতো মই এক্সাইটেড আছো যে সিনেমা এখন আহি আছে অসমীয়া য'ত দীপলিনা বা সকলোৱে গম পায় দীপলিনা বা ক্ৰাছ হয় তো তেওঁ আছে কাৰণে অলপ এক্সাইটমেন্টটো সিনেমাখনৰ কাৰণে আছে যিখন 9 ডিচেম্বৰত আহি আছে তাৰ ট্ৰেইলাৰ ৰিভিউ আমি কৰি থৈছো ভিডিও নাই কিন্তু শৰ্ট হিচাপে আছে যদি চোৱা নাই আপুনি এটা চাই লওক আমাৰ চেনেলতে আছে 3 নম্বৰ সবচে বেছি এক্সাইটমেন্ট আছে জুবিন দাৰ ৰাজনীতি সিনেমাখনৰ কাৰণে অকল জুবিন দা বুলি ক'লে ভুল হ'ব জুদা পাপন দা আৰু বৰ্ষাৰাণী বিষয়াৰ এখন সিনেমা ৰাজনীতি পাৰ্ট 1 এই ডিসেম্বৰ মাহৰ 23 তাৰিখে আহি আছে সিনেমা হলত এজনে মোক কমেন্টত সুধিছিলে যে কেতিয়া আহি আছে 23 ডিসেম্বৰত আহি আছে নাপাহৰিব আৰু এই সিনেমাখনৰ কাৰণে সবতকৈ বেছি এক্সাইটেড আছো এখনৰ বিষয়ে মই ইমানেই কম দৌৰি যাম ৰাজনীতি পাৰ্ট 1 চাম তো ইয়াৰো ট্ৰেইলাৰ ৰিভিউ আৰু টিজাৰ ৰিভিউ দুটা ভিডিও আছে তো আপোনালোকে যদি চোৱা নাই আমাৰ চেনেলতে পাব চাই লওক এবাৰ আৰু এখন সিনেমাত কি হ'বলৈ গৈ আছে সেইখিনি বিষয়ে অলপ গম পাব আৰু এক্সাইটমেন্ট আপোনালোকৰ 100 হ'বলৈ গৈ আছে তো আজিলৈ মানে আকৌ লগ পাম এখন নতুন সিনেমা নতুন ৰিভিউ লৈ তেতিয়ালৈকে জয় হিন্দ জয় আই অসম